কেম্প অলৰেডি কৰিছিল বুলি মই কৈছোঁ কিন্তু এতিয়াও এটা এটা সমষ্টিত বহুত মানুহ মই এইকেইদিন যেতিয়া গাঁৱে গাঁৱে ঘূৰি ফুৰিছোঁ তেওঁলোকে মোক বহুতেই ক'লে যে দেউতাৰ নামত মাটি আছিল মোৰলৈকে অহা নাই সেইকাৰণে এইখিনি যদি কৰি দিব পৰা যায় তেতিয়া আমাৰ আৰু 5-6 লাখ মানুহৰ দুটা ডাঙৰ উপকাৰ হ'ব তেওঁলোকৰ মাটি নিজৰ নামলৈকে আহি যাব আৰু লগে লগে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা ফাৰ্মাৰ আইডিও পাই যাব আৰু তেওঁলোকৰ মাজৰ 90% PM কিষাণ পাব অধ্যক্ষ ডাঙৰীয়া এটা খুব ডাঙৰ ভাল কথা আমি উপলব্ধি কৰি আছোঁ এই যে 5,000 এভাৰেজত প্ৰত্যেক দিনা আমি ৰেজিষ্ট্ৰেশ্যন দি আছোঁ তাৰে 90% কিন্তু উপান্ত খেতিয়ক তাৰ 90% প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া PM কিষাণ পাবলৈ যোগ্য গতিকে তেওঁলোকক যদি আমি এইখিনি কৰিলোঁ 3টা কাম হ'ব অধ্যক্ষ ডাঙৰীয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাই দিলোঁ প্ৰথম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন তাৰপাছত ID ক্ৰিয়েশ্যন তাৰপাছত যিখিনি উপান্ত খেতিয়ক তেওঁলোকে গৈ কি কৰিব লাগিব PM কিষাণ পৰ্টেলত আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু যিখিনি যোগ্য মানে সকলোৱে নাপায় ধৰক মই বিধায়ক মই খেতি কৰোঁ মইতো PM কিষাণ নাপাম কিন্তু ময়ো খেতি কৰিবলৈ মোৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এতিয়া FRAটো হৈ আছে মই ক'বলৈ গৈ আছোঁ FRA কাৰণেও মই মোৰ মেমৰি এখন আছে মোৰ লগত মই আপোনাক শ্বেয়াৰ কৰি দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত যিখন আমি মেমৰেণ্ডাম দিছিলোঁ আমাৰ শিৱৰাজ সিং চৌহান ডাঙৰীয়াক তাত FRA পট্টা হোল্ডাৰকো যাতে এলাউ কৰে তেখেতক তাৰ কাৰণে আমি মেমৰেণ্ডাম দিছোঁ তেখেতক মই যেতিয়া এয়াৰপৰ্টলৈ থ'বলৈ গৈ আছিলোঁ তাতো মই গোটেই কথাখিনি ডিটেইলছত কৈছিলোঁ তেখেতে খুব গুৰুত্ব সহকাৰে শুনিছিলে নিশ্চয়কৈ তেওঁ হয়তো সেইটো কৰিব লাগে হয়তো 1 মাহ 2 মাহ আমি লাগি থাকিম মই আপুনি আমাৰ চৰণ বড়ো ডাঙৰীয়া কোৱাতে মনত পৰিল খুব পৰহি দিনাখন সন্মানীয় আমাৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়া মোৰ চেম্বাৰলৈকে আহিছিলে আমি সিদ্ধান্ত ল'লোঁ আমাৰ যথেষ্ট কৰিব লগা আছে BTRত যথেষ্ট কৰিব লগা আছে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওত হৈ আছে কাৰ্বি আংলঙত মই CM তুলিৰাম ডাঙৰীয়াৰ লগতে ব্যক্তিগত কথা পাতিছোঁ আমাৰ সমস্যা আছে বৰাক ভেলীত শিলচৰত এতিয়াও আৰম্ভ কৰিব পাৰে ডিজিটাইজেশ্যন হোৱা নাই গতিকে এইখিনি কাম আমি এদিন গৈ চৰণ বড়ো ডাঙৰীয়াকো জনাম আমি এদিন গৈ BTRত গোটেই আমাৰ কৃষি বিভাগ আৰু ৰেভিনিউ বিভাগৰ লগত আলোচনা কৰি তাত এক্সপিডিয়েট কৰিবলৈকে আমি প্লেনিং কৰিছোঁ মুঠৰ এটা কথা আপোনালোকক অধ্যক্ষ ডাঙৰীয়া যোগেদি জনাব খুজিছোঁ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অহা 5 বছৰত অসমত কমেও 40 লাখ মানুহক যদি মাটিৰ সমস্যাখিনি সমাধান হয় তেতিয়াহ'লে আমি ফাৰ্মাৰ ID ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাই দিব পাৰিম আৰু যথেষ্ট সুবিধা খেতিয়কে পাব অধ্যক্ষ ডাঙৰীয়া মৃণাল শইকীয়া ডাঙৰীয়াই ক'লে যে যি খেতিয়ক নহয় তেওঁলোকে বীজ পায় আগতে খুব ভাল কাম হৈছে মই যথেষ্ট ভাল কাম হৈছে তাৰ এদিন কম অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বতো যথেষ্ট ভাল কাম হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উৎকৰ্ষ FPC বুলি প্ৰায় 250খন FPCক 15 লাখকৈ টকা দিছে গতিকে উৎকৰ্ষ নহ'লেতো দিবই নোৱাৰে সেইখিনি কাম অতুল বৰা ডাঙৰীয়াৰ দিনতে হৈছিলে এই বছৰ আমি 100 উৎকৰ্ষ দিম উৎকৰ্ষ